হে গাইস, প্রথমে আপনি যে কোনো ব্রাউজার এটা ওপেন করে লব আর তাতে সার্চ বাটনে যাই কিনে যদি আপনি pnbindia.in সার্চ করে তেতিয়াহলে আপনি পাঞ্জাব ন্যাশনাল বেংকৰ যেটা অফিচিয়াল ওয়েবসাইট আছে আপনি তাতে ভিজিট কৰিব পাৰিব। আৰু মই আজি আপোনাক প্ৰভাইড কৰিম পাঞ্জাব ন্যাশনাল বেংকৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নোটিফিকেশন আহিছে তাৰে ডিটেইলছ খিনি প্ৰভাইড কৰিম। যদি আপুনি ইন্টাৰেস্টেড তো ভিডিওটো আপুনি শেষলৈকে চাব। এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি, লগতে ভেকেন্সি ডিটেইলছ, লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আপুনি পোষ্ট খিনিত এপ্লাই কৰোতে, লগতে আপুনি কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, পোষ্টত কেনেকৈ এপ্লাই কৰিব, এণ্ড ইম্পৰ্টেন্ট লিংক খিনি আপুনি ক'ত কেনেকৈ পাব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। পাঞ্জাব ন্যাশনাল বেংক ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু আপুনি এপ্লাই কৰিব লাগিব লোকেল বেংক অফিচাৰ পোষ্টৰ কাৰণে। পাঞ্জাব ন্যাশনাল বেংক ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে যেটো নোটিফিকেশন আছে তাৰ ওভাৰভিউ খিনি চাই লওক। অৰ্গানাইজেশ্যন পাঞ্জাব ন্যাশনাল বেংকৰ পৰা আহিছে নোটিফিকেশনটো। পোষ্ট নেমটো দিয়া আছে লোকেল বেংক অফিচাৰ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। টোটাল ভেকেন্সি দিয়া আছে 750 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। অফিচিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত যাই কিনে যদি pnbindia.in সাৰ্চ কৰে তেতিয়াহলে আপুনি অফিচিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব। ভেকেন্সি খিনি ডিস্ট্ৰিবিউশন কৰি দিছে, যত আপোনাৰ টোটাল পোষ্ট আছে 750 আৰু ক্যাটাগৰি ওয়াইজ ভেকেন্সি সমূহ ডিস্ট্ৰিবিউশন কৰি দিছে। আনৰিজাৰ্ভ ক্যাটাগৰিৰ কাৰণে 336 পোষ্ট আছে, ওবিসিৰ কাৰণে 194 পোষ্ট আছে, এসসিৰ কাৰণে আছে 104 পোষ্ট, এসটিৰ কাৰণে আছে 49 পোষ্ট, ইডব্লিউএছ এৰ কাৰণে আছে 67 পোষ্ট। টোটাল আপুনি 750 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, যত আপুনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে। যদি আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কোৱালিফাইড কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, এনি ডিসিপ্লিন যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউচনৰ পৰা আপুনি ব্যাচেলাৰ্ছ ডিগ্ৰীটো কৰা হ'ব লাগিব। লগতে বিচাৰিছে আপোনাৰ তাত থাকিব লাগিব ভ্যালিড মাৰ্কশিট, ফাৰ্ষ্ট ডিগ্ৰী ফাৰ্ষ্ট সাৰ্টিফিকেট, এখানে আপোনাৰ তাত থাকিব লাগিব ভ্যালিড। লগতে ৰিকোয়াৰ হ'ব আপোনাৰ মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স বিচাৰিছে। আপুনি যিকোনো শিডিউল কমাৰ্চিয়েল বেংক বা ৰিজনেল ৰুৰাল বেংকত যদি আপুনি মিনিমাম 1 ইয়াৰ কাম কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। লগতে আপুনি যেটো এৰিয়াৰ পৰা এপ্লাই কৰিব তাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় এটা আপুনি ভালকে জনা থকা হ'ব লাগিব। নেক্সট চাই লওক। এজ লিমিট বিচাৰিছে আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1 জুলাই 2025 ৰ ডেট হিচাপত, আৰু মিনিমাম যেটো এজ দিয়া আছে 20 ইয়াৰ্স বিচাৰিছে মিনিমাম এজ, আৰু ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলস আছে। যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। যদি আপুনি ওবিসি এনসিএল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন কিনে পাব। যদি আপনি পিডব্লিউবিডি হয় তেতিয়াহলে 10 ইয়াৰ্সৰ কাৰণে আপুনি এজ ৰিলেক্সেশন পাব। পোষ্ট খিনিত আপুনি কেনেকৈ এপ্লাই কৰিব, তো এপ্লাই কৰিবলৈ যদি আপুনি ইন্টাৰেস্টেড ফাৰ্ষ্টত আপুনি অফিচিয়াল ওয়েবসাইটত ভিজিট কৰিব লাগিব। আপুনি স্ক্ৰল ডাউন কৰিব লাগিব ইম্পৰ্টেন্ট লিংক সেকশনত, আৰু তাতে আপুনি চেক কৰিব পাৰিব অনলাইন এপ্লিকেশন লিংকটো দিয়া আছে। আপুনি তাতে ফাৰ্ষ্টত ক্লিক কৰি কিনে ৰেজিষ্ট্ৰেচন কৰিব পৰ্টেলত। নেক্সট আপুনি ফিল আপ কৰিব লাগিব ৰিকুৱাৰমেন্ট ডিটেইলছ, যেটো আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ দি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি, যেটো ফৰ্মেট ইয়াতে দিছে এইটো ফৰ্মেটত আপুনি তাতে আপলোড কৰিব। এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব অনলাইনত, যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট খিনি দি আছে এইখিনি পেমেন্ট আপুনি কৰিব। নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব, এন্ড আপুনি ডাউনলোড কৰিব একনলেজমেন্ট ৰিসিপ্ট, লগতে আপোনাৰ যেটো পেমেন্ট একনলেজমেন্ট ৰিসিপ্ট হয় হেটো আপুনি ৰিসিভ কৰি ৰাখিব। এতিয়া চালক এপ্লিকেশন ফি আপুনি এপ্লাই কৰোতে কিমানখিনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব ক্যাটাগৰি ওয়াইজ যেটোকে ডিভাইড কৰি দিয়া আছে। যদি আপুনি আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 1180 rupees। নেক্সট আপুনি চাওক যদি আপুনি এসসি এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 59 rupees এটা পেমেন্ট কৰিব লাগিব। যদি আপুনি পিডব্লিউবিডি হয় তেতিয়াহলে আপুনি 59 rupees এটা আপুনি পেমেন্ট কৰিব লাগিব, আৰু মেথড যেটো হয় পেমেন্টৰ এটা আপুনি অনলাইনত কৰিব পাৰিব। যদি আপুনি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। ইম্পৰ্টেন্ট ডেট চাই লওক। এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে আপুনি এপ্লিকেশনটো 23 নৱেম্বৰ 2025 লৈ কিনে লাষ্ট সাবমিট কৰিব পাৰিব। যদি আপুনি ইন্টাৰেস্টেড এইটো ভিডিওৰ ডেসক্ৰিপশন চেক কৰিব, তাতে মই ইম্পৰ্টেন্ট লিংক খিনি প্ৰভাইড কৰি দিম। এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো।